পাৱে কৰি মই ভগৱতী প্ৰসাদৰ পৰা আহিছো পাৱে কৰি মই দেৱ তুমি গুণী রুবিনী সীতায়াতি ভূমিত পারী শ্যামল পুত্র শ্যামল সুন্দর তনু বসে উভে পাই মেঘত বিজুলি প্রায় মুখ চন্দ্র নুহি ঘরি কমল লোচন হরি কর্ণত কুন্দল দুলে মনমালা সুধে গলে অথমরে মশারে লুভে হিরত কিরিতি শুভে কণ্ঠত শুভমণি প্রভাতর সূর্য দিনী একু অঙ্গে নুহিরুজ আজানুলম্বিত ভুজ এউর কঙ্কমে রজুই পাদ পঙ্কজ গঞ্জই মেখলা কতির মাঝে কুটি কন্দর পদিনী প্রকাশন্ত যদুমণি হেম কৃষ্ণ মোর বাপ এরাও তুলত তান তাপ যতে বান্ধব জ্ঞাতি করন্ত বিলাপ আতি সমসম গরি লোকে করন্ত বিলাপ সুখে
অত্ৰাজিত ধুম হেতু তই সেনা কৰ হেতু নাৰী গণে পাৰে গালি অত্ৰাজিত পুত্ৰ আলি কৃষ্ণ কলংক দিয়া এ পাপী আছজিয়া দ্বাৰা কাপুৰ কঠানি অৰৈ হাহাকাৰ ধ্বনি কৃষ্ণৰ কিংকৰে বনে শুনিও সৰ্বজনে কৃষ্ণৰ কীৰ্তন কৰি ঢাকি গুণা হৰি 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 রাম রাম কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ আজন্মৰ সেৱাৰ থলী নামামৃত সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ আজি পাঠভাগী সুন্দৰকৈ পাঠ কৰা আমাৰ শইকীয়া বাপ, আমাৰ পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু সুপৰিচালক হাতীমীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি সেৱাভাগী নিবেদিলোঁ। আমি আজি তাৰমানে মোৰ ঘৰ কাষতে আৰু এঘৰ এৰি তাৰ সিপাৰে তাৰমানে ৰাস ঘৰটো সেই তাৰ প্ৰতিষ্ঠাপক মই আৰু এতিয়াও 3খন নাটক তাৰমানে মই লিখাকে চলি আছে তাত। আৰু আজিকালি শব্দ প্ৰদূষণ হয়, তাৰমানে এইবোৰ গোটেই অসমতে এইটোৱে তাৰমানে সৰ্বনাশ কৰিছে বয়সস্থ মানুহবোৰৰ কাৰণে। গতিকে টোপনি ক্ষতি হ'ল, পুৱা তাৰমানে অকণমান টোপনি আহিলে উঠাও দেৰি হ'ল, মোবাইলটো চাৰ্জত থৈ পেলাই মই অকণমান হেৰি কৰি আছিলোঁ, ক'বই নোৱাৰিলোঁ মই ইমান যে দেৰি হৈছে। বা যে কি নহওক শুনিলোঁ, চাৰ্জত মোবাইলটো থকাৰ কাৰণে মই সময়ৰ কথাও গম পোৱা নাই। আৰু ইতিমধ্যে ল'ৰাই আহি ক'লে, দেউতা আপুনি হেৰি নকৰে নেকি? মই বোলো কৰিম কৰিম। তাৰপৰা বোলে ফোন বাজি আছে, বাজেই কি নহওক। মহাপুৰুষ কৃপালু গুৰুজনে আমাক ভকত আৰু ভগৱন্তৰ গুণানু চৰিত্ৰৰ দ্বাৰা আমাৰ নিজক উদ্ধাৰ কৰিবলৈ আপোনাকতাৰা বুলি কয় পুৰুষ উদ্ধাৰা। আমি পুৰুষ বুলি কওঁতে আমি দুটা বস্তু বুজিব পাৰোঁ। পুৰ শব্দে দেহতাত থাকৈ সুতিয়াই এতেকে জীৱককহে পুৰুষ বুলিয়া, অৰ্থাৎ নিজৰ জীৱটোক উদ্ধাৰ কৰাৰ কথাও কয়। আকৌ পুৰুষ 21 পুৰুষ বংশমধ্যে এগুটি বৈষ্ণৱ ভৈলা যাৰ, 21 পুৰুষ তাৰ কৰিলা উদ্ধাৰ। গতিকে পুৰুষক দ্বাৰা নিজেও উদ্ধাৰা, অৰ্থাৎ বংশৰ পুৰুষক দ্বাৰা, এই কথাষাৰ বুজাই
যে কি নহওক ইয়াত ভগৱন্ত আৰু আমাৰ মনুষ্য বুদ্ধিৰ লোকসকল কেনেকুৱা হয় আৰু ভগৱন্ত কেনেকুৱা তুলনা কৰিছে। তুলনা নহয়, কাহানিও ঈশ্বৰৰ লগত। ত্ৰাহি যদু নন্দন দেৱ পাৱে পৰি কৰ সেৱ। হে যদু নন্দন দেৱ, তোমাৰ পাৱত পৰি আমি সেৱা কৰো। ইতিমধ্যে সৈন্যবোৰ ঘূৰি আহি জাম্বৱন্তৰ যুদ্ধ কৰি আছে তাত। জাম্বৱন্তৰ লগত আৰু বাহিৰত থকা সৈন্যসকলে আহি 12 দিন বহি গলে। তাৰপিছতে কৃষ্ণক আৰু বোধহয় কি হ'ল, গাঁতত সোমাই গল আৰু ওলাই নাহিলে। এই খবৰটো আহি যেতিয়াই দ্বাৰকাত দিলেহি, বসুদেৱে হাজাৰ হলেও জানিলেও জন্ম হোৱাৰ পিছ মুহূৰ্ততেই বসুদেৱক কৈছিলে যে তুমি চিন্তা নকৰিবা, মোক কংসই মাৰিব নোৱাৰে। গতিকে চতুৰ্ভুজ ৰূপ ধৰি বসুদেৱ দৈৱকীক কৈ দিছিলে, তোমালোক কোন আৰু মই কোন। তথাপিতো যে পূৰ্বতো আছিলা মা কৃষ্ণে নামে সতী, বসুদেৱ আছিলা সুতপা প্ৰজাপতি, সৃষ্টি কৰি বাক দুয়ো ব্ৰহ্মা দেখিলা, দেখি দুয়ো প্ৰাণী ঘৰত তপ আচৰিলা। অৰ্থাৎ মোক তপস্যা কৰিছিলা। এই ৰূপে দেখা দিয়া বলোলোৱা বৰ, বলহা পুত্ৰেক হওকত তুমি সমসৰ। মই এইটো ৰূপত, তোমালোকে মোক যিটো ৰূপত দেখিছা, এই ৰূপতেই মই তোমালোকক কৈছিলো। আৰু তোমালোকে কলা মোক যে বলাহা পুত্ৰেক হওকত তুমি সমসৰ, তোমাৰ সমান এটা সন্তান আমাক দিয়া। এই হওক বুলি মই গৈলো বৰ দিয়া। হব বুলি কলো মই, ভকতে বাঞ্ছিলে ফল দিবা কলাগৈ, স্বভাৱ এইটো কৃষ্ণৰ। নুখুজিলা মুখ মুত মুহিলে ক মায়া। এই যে পুত্ৰহে কামনা কৰিলা, মই মুক্তি দিব পাৰো তোমালোকক, কিন্তু সেই মুক্তি তোমালোকে নিবিচাৰা। মহিলে ক মায়া। আৰু এই হওক গৈলো এই হওক বুলি মই গৈলো বৰ দিয়া, নুখুজিলা মুখ্যমত মহিলে ক মায়া। লোকত নেদেখি তেওঁ এই হওক বুলি কলো, কিন্তু পিছতহে ভাবি চাইছো যে কেনেকুৱা ল'ৰা বিচাৰিছে, তোমাৰ সমান, তুমি সমসৰ। গতিকে মোৰ সমান কাক পাম বিচাৰি মই। লোকত নেদেখি মোৰ সমে ৰূপে গুণে, কৃষ্ণী গৰ্ভ নামে পুত্ৰ জন্মিলো আপোনে। আৰু মোৰ সমান বিচাৰি নাপাই নিজে আহি মই কৃষ্ণী গৰ্ভ নামে পুত্ৰ জন্মিলো। কৃষ্ণী সতী গৰ্ভত জন্ম হৈছিলে, সেইকাৰণে কৃষ্ণী গৰ্ভ তেওঁৰ নাম সেই সময়ত।
তাৰ পিছত তোমালোকে যে মায়াই মোহি পুত্ৰহে মোক বিচাৰিলা পুত্ৰ ৰূপে, কিন্তু তোমালোকে সেই সময়ত ভকতিৰ কথা নাই, সেই সময়ত আছিলে যে কৰ্ম মাৰ্গৰ দ্বাৰা পূজা পাতল মুক্তি বিচাৰে। গতিকে মুক্তি তোমালোকে নিবিচাৰিলা, পুত্ৰ বিচাৰিলা, কিন্তু মই পুত্ৰ ৰূপে জন্ম হোৱাৰ কাৰণে মই তোমালোকৰ ওচৰত ঋণী হৈ গলো, ভকতিৰে মোক তোমালোকে ঋণী কৰিলা। কাৰণ পুত্ৰ হলে পিণ্ড দিবে লাগয় বাপৰ, অৰ্থাৎ বাপেকক উদ্ধাৰ কৰিব লাগে পিতৃকুল। তোমালোকেতো নিবিচাৰিলাই। অদিতি কশ্যপ ভৈলা তোৰা দুই, সিজন্মতো উপজিলো বামন ৰূপ হৈ। তাৰ পিছতো তোমালোকে আকৌ কামনা কৰিলা, মই আকৌ আহি বামন ৰূপে অৱতাৰ হলো। আৰু সেই জন্মটো তোমালোকেতো মোক নিবিচাৰিলা, মুক্তি নিবিচাৰিলা। তোমালোকে কলা দেৱতাসকলক ৰক্ষা কৰি দিব লাগে আৰু বলিক ৰাজ্য তাৰমানে স্বৰ্গৰ পৰা হটাই তোমালোকৰ দেৱতা পুত্ৰসকলক সুৰক্ষা দিব লাগে, তেওঁলোক মোৰে বংশধৰ। সেইবাৰো তোমালোকৰ স্বাৰ্থ, সেইকাৰণে সেইটোও কৰি দিলো। তৃতীয় জন্মতো এবে নিজৰ ৰূপ ধৰি উপজিলো তোমাতে সত্যক ৰক্ষা কৰি, এবাৰ কোৱা কথাষাৰৰ কাৰণে 3 বাৰ আহিলো। কেলে বাক্যত বন্দী হলো। পুত্ৰ হলে পিতৃক উদ্ধাৰ কৰিবই লাগিব। গতিকে এয়া মোৰ 3 নম্বৰ তোমালোকৰ ইয়ালৈ আহিলো। এই 3 বাৰত কিন্তু ব্ৰহ্মৰূপে চিন্তা কিম্বা কৰা পুত্ৰ স্নেহ, ইজন্মে অৱশ্যে মুখ্য পাই বা এৰি দে। এইটো জন্মত তোমালোকে মোক পুত্ৰ বুলিয়েই ভাবা বা ব্ৰহ্ম বুলিয়েই ভাবা, কথা নাই। এই জন্মত তোমালোক উদ্ধাৰ হৈ গুচি যাবা। কেনেকৈ যাবা? এইটো গুণ লীলা প্ৰকাশ কৰি জগতৰ উদ্ধাৰৰ কাৰণে ধৰা অৱতাৰ। গতিকে অহৰহ মোক কৃষ্ণ কৃষ্ণ কৰি মোৰ গুণকে গাই থাকিবা, আৰু তোমালোকে আৰু বেলেগ ধৰ্ম কৰাৰ প্ৰয়োজন নাই। পুত্ৰ বুলিয়েই ভাবা। এইবাৰ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিম মই, গতিকে সেই নামৰ বলত তোমালোক উদ্ধাৰ হৈ যাবা। ইমানকৈ এই কথাখিনি কোৱাৰ পিছতো বসুদেৱে এই কথাষাৰ শুনি জাম্বন্তৰ গাঁতত কৃষ্ণ সোমালে আৰু ওলাই নাহিলে। গতিকে কৃষ্ণ মাৰি পেলাব পাৰে, এই সন্দেহটোহে আহিলে বসুদেৱৰ। কাৰণ পুত্ৰ মোহত তেওঁ ঈশ্বৰত্বটো পাহৰি গৈছে। গতিকে কিন্তু এতিয়া যে এই গুণবোৰ গাই আছে, গুণবোৰ গাব তেওঁ পুত্ৰ বুলিয়েই কৰক, লীলা গুণ কীৰ্তন কৰিব। ত্ৰাহি যদু নন্দন দেৱ, ত্ৰাহি যদু নন্দন দেৱ, পাৱে পৰি কৰসৱ। বসুদেৱ হেন শুনি তগধ ভৈলন্ত গুণী, ৰুক্মিণী মূৰ্ছিতা অতি কান্দন্ত দয়কী সতী। ৰুক্মিণী মূৰ্ছিত হৈ গল আৰু দৈৱকীয়ে কান্দি আছে। ভূমিত পৰান্ত লুটি পুত্ৰ হেৰুৱাও জুনু,
শোকে যায় প্ৰাণ ফুটি ভূমিত পৰান্ত লুটি প্ৰাণ যেন ওলাই গুচি যাব ইমান দুখ পাইছে মাটিত বাগৰি বাগৰি কান্দিছে পুত্ৰ হৰুৱাও জানো শ্যামল সুন্দৰ তনু শ্যাম বৰণীয়া তনুৰ মোৰ পুত্ৰক কিজনী হেৰুৱাই পেলাম হেৰুৱালোৱেই বিতবস্তে শুভৈ কাই মেঘত বিজুলী প্ৰায় নীৰা আকাশত ডাৱৰ উঠি বিজুলী মৰাৰ দৰে মোৰ ল'ৰাৰ পুত্ৰৰহে শৰীৰটো বিজুলী প্ৰায় মেঘত বিজুলী যেনেকৈ জিলিকি উঠে পিতবস্তেত শ্যামল কাইটো তেনেকুৱাই লাগে মোৰ পুত্ৰৰ মুখ চন্দ্ৰ নুহি সৰি কমল আলোচনা হৰি তেওঁ মুখ পদ্ম কাৰো লগত তুলনা কৰিব নোৱাৰি কমল আলোচনা চকু জুৰি পদুমৰ পাহিৰ দৰে কৰ্ণত কুণ্ডল দলে বনমালা জলে গলে কৰ্ণত কুণ্ডল গলত বনমালা ভ্ৰমৰে নচাৰৈ লোভে শিৰত কীৰ্তি শোভে কৃষ্ণৰ বনমালাত কাহানিও ম্লান নহয় ততৰা নপৰে গতিকে ব্ৰহ্মৰ পৰশত থকাৰ কাৰণে হয় গতিকে তাতেই ভ্ৰমৰে অহৰহ তাৰমানে মধু পান কৰিবলৈ সেই মালাৰ লগত লাগি থাকে তাৰমানে মালা যেনিয়ে যায় কৃষ্ণ যেনিয়ে যায় তেনিয়েই মালাৰ গন্ধ লবলৈ ৰস পিবলৈ ভ্ৰমৰাব গৈ থাকে কৃষ্ণ কণ্ঠত কৌস্তুভমণি প্ৰভাতৰ সূৰ্য জেনি এইটো জিনি হেৰি আছে গাইছে বাপে সেইটো জিনি নহয় জেনিহে হ'ব লাগে তাৰমানে যেন প্ৰভাতৰ সূৰ্যৰ দৰে এইটো জেনি হ'ব লাগে দেই একো অংগে নাহি ৰুজ আজানুলম্বিত ভুজ একো অংগত কোনো খুঁত নাই হস্ত পদ্ম আজানু জানু পৰ্যন্ত বিয়পি আছে কেউৰ কংকনে ৰঞ্জে পদ পংকজক গঞ্জে ৰত্নৰ নুপুৰ বাজে মেখলা কটিৰ মাজে এতিয়া কেউৰ কংকন ৰঞ্জে এই আজানুলম্বিত হস্তত আমি এই পদবোৰ পঢ়োতে চাব লাগে নিজে কল্পনা কৰি যে হাতত কংকন ক'ত পিন্ধে আৰু বাজু ক'ত পিন্ধি আছে কেউৰ সেয়া আমি চাব লাগে দেখিব লাগে গাই যাওঁতে সেয়া ৰূপ জ্ঞান হৈ যায় আৰু ৰত্নৰ নুপুৰ বাজে ৰত্নৰ নুপুৰ ক'ত পিন্ধে চৰণত কেনেকুৱা নুপুৰ সেয়া আমিতো জানো চিনি পাওঁ সেয়াও ইয়াত গাঁৱতেই দেখিব লাগে কুটি কন্দৰ পকু জিনি এইটো জিনিটো ইয়াত জিনি হ'ব আৰু সেই প্ৰভাতৰ সূৰ্য জেনি সূৰ্যৰ দৰে আৰু এইখিনিত কুটি কন্দৰ পকু জিনি প্ৰকাশন্ত যদুমণি এই গোটেই অংগবোৰৰ দ্বাৰা আবৃত কৃষ্ণ গোটেইবোৰ তাৰমানে সকলোৰে জ্যোতিয়ে সূৰ্যৰ জ্যোতিকো চেৰ পেলায় সেইকাৰণে এই তুলনাবোৰ যে কলো কথাটো কেলে কৈছো চাব
কণ্ঠত কৌস্তুভ মণি, সেই মণিটো সূৰ্যতকৈও সূৰ্যৰ দৰে, প্ৰভাতৰ সূৰ্যটোৰ দৰে। আৰু এই গোটেই অলংকাৰবোৰ পিন্ধি গোটেইবোৰ অলংকাৰে সৈতে কি কোটি কন্দৰ্পজনী প্ৰকাশন্ত যদুমণি। গোটেই যদুমণি, গোটেই তেওঁৰ গোটেই শৰীৰটোৰ তাৰমানে সূৰ্যৰ কোটি কন্দৰ্পয়ো জিনিব নোৱাৰে। কোটি কন্দৰ্প জিনি কৃষ্ণৰ ৰূপটো কৈছে। হেন কৃষ্ণ মোৰ বাপ, এৰাও কৈত টান তাপ। মোৰ বাপু কৃষ্ণ, এনেকুৱা কৃষ্ণৰ দুখ মই কেনেকৈ পাহৰিম। যতে বান্ধৱ জ্ঞাতি কৰন্ত বিলাপ হাতী, সমস্তে নগৰী লোকে কৰন্ত বিলাপ শোকে। এই যে কৃষ্ণৰ কাৰণে কান্দিছে, এয়াও পৰম ভকতি। কৃষ্ণক পুত্ৰ বুলিয়ে ভাবক বা যেই বুলিয়ে ভাবক, কিন্তু কৃষ্ণৰ কাৰণে সকলোৱে কান্দিছে। এয়াও ভকতি বৃদ্ধি হৈছে তেওঁলোকৰ। সত্ৰাজিত ধুমকেতু তই সি নাশৰ হেতু, নাৰীগণে পাৰে গালি সত্ৰাজিতে পুত্ৰ খাইলি। আৰু তেওঁলোকে কৃষ্ণক পুত্ৰ বুলি ভাবিয়েই তাৰমানে তেওঁৰ গুণকে গাই আছে। সত্ৰাজিতক গালি পাৰিছে, তই কলংক নিদিয়া হলে তাৰমানে আমাৰ পুত্ৰ হেৰুৱাবলগীয়া নহলহেঁতেন। কৃষ্ণক কলংক দিয়া আয়াভ পাপী আছে জিয়া, দ্বাৰকা পুৰক শনি কৰ হাহাকাৰ ধ্বনি। আমাৰ পুত্ৰ সকলোৰে ফুটাই কৃষ্ণক কলংক দি অষ্টমহিষীয়ে কান্দিছে। গোটেই দ্বাৰকাবাসীয়ে কান্দিছে, হাহাকাৰ ধ্বনি। সকলোৰে ভক্তি বাঢ়িছে। কৃষ্ণৰ কিংকৰে ভনে শুনিও সৰ্বজনে, আমাৰ গুৰুৱে আমাকো কৈছে শুনা সকলোৱে। কৃষ্ণৰ কীৰ্তন কৰি ডাকি বোলা হৰি হৰি। এই যে কৃষ্ণৰ গুণবোৰ এওঁলোকে বৰ্ণাই আছে, সেইদৰে সকলোৱে কৃষ্ণৰ গুণানুকীৰ্তন কৰা আৰু গুণানুকীৰ্তন কৰি নিজৰ পুৰুষক উদ্ধাৰ কৰা। এতিয়া সৰ্বজনে যিমানে শুনা, যিমানে গোৱা, সকলোজনে এই কৃষ্ণৰ গুণবোৰ সুঁৱৰি সুঁৱৰি হৰি হৰি বুলি থাকা, নিশ্চয় পুৰুষ উদ্ধাৰ হব, জীৱ উদ্ধাৰ হব, আপোনাকো দ্বাৰা পুৰুষ উদ্ধাৰ হব। এয়া মহাপুৰুষৰ বাণী, বাক্য ৰূপে আমাক এইখিনি কথাকে কৈ আছে। আৰু আমি এই কথাখিনিকে গাই আছো বা শুনি আছো, প্ৰসংগও কৰি আছো। কিন্তু আমাৰ গাই থাকিলে শুনি থাকিলেই নহব, উপলব্ধি হব লাগিব কথাখিনি, হৃদয়ত উপলব্ধি কৰিব পাৰিব লাগিব। আৰু সেই স্তুতি বাণীবোৰ, তেওঁলোকে কোৱা স্তুতি বাণীবোৰ আমাৰো তেনেকুৱা তাপে হোৱা নাই জানো বাৰু? হৃদয়তে আছে, লগ নাপাওঁ। হৃদয়তে আছে, দেখা নাপাওঁ। আৰু এইদৰে মহাপুৰুষ মাধৱদেৱে ঘোষাৰ জৰিয়তে আমাক অনুশোচনা কৰিবৰ কাৰণে কৈছে।
কৈছে আৰু কৃষ্ণৰ কাৰণে আমাক হাহাকাৰ কৰিবলৈ কৈছে। এই পদত দ্বাৰকাবাসী যেনেকুৱা আমিও তেনেকুৱাকৈ ভগৱন্ত কৃষ্ণ প্ৰেমত মশগুল হ'ব লাগে। আমাৰ মনৰ পৰা যেন আত্মাক আঁতৰ হৈ গৈ থাকে মনটোৰ পৰা, তেতিয়াহে আঁতৰাই নিয়ে। সেই কথাবোৰ আমি চিন্তা কৰিব লাগে আৰু চিন্তা কৰি সেইবোৰক তাৰমানে গালি পাৰিব লাগে। অসৎ বৃত্তিবোৰক আমি যে কৈছো যুদ্ধ কৰিব লাগে। কিহে পাহৰাই আমাক? নিজক পাহৰাই দিয়ে। মই কোন পাহৰি যাওঁ। কেতিয়াবা আহে ভাৱটো আকৌ নাইকিয়া হৈ যায়। এনেকুৱা যেতিয়া নাইকিয়া হৈ যায় তেতিয়া আমিও কান্দিব লাগে। এই বসুদেৱ দৈৱকীকে আদি কৰি এওঁলোকে যেনেকৈ খেদ কৰিব লাগে। তোমাক কেনেকৈ ভকতি কৰিলে তুমি আমাৰ মনৰ পৰা আঁতৰ হৈ নোযোৱা প্ৰভু, কিমতে ভকতি কৰিব, প্ৰাণ ঢালি গাব লাগে। তেতিয়া ভগৱন্তই কৃপা কৰিব, সকলোকে কৃপা কৰিব। সকলোৱে প্ৰাণ ঢালি পঢ়ক, প্ৰাণ ঢালি গাওক, প্ৰাণ ঢালি চিন্তা কৰক। গুৰুৰ কৃপা হৈছে আৰু হ'ব। ইয়াক গাঢ় কৰিবৰ কাৰণে গুৰুজনে আমাক ইয়াক কৈ আছে। আমি মাত্ৰ অনুধাৱন কৰিলেই হ'ল। কৃষ্ণ মাধৱ হয়, এইখিনি